আম আদমি পাৰ্টীৰ মই ৰাজ্যিক সাধাৰণ সম্পাদক সংগঠনৰ দায়িত্বত আছিলোঁ। অতি দুৰ্ভাগ্যজনক আজি মই এই দলটো ত্যাগ কৰিবলগীয়া হৈছে। এটাই কথা, মই 2021 চনৰ নৱেম্বৰত যোগদান কৰিছিলোঁ। যোগদান কৰাৰ পিছত যোৱা 4টা বছৰে দলটো সজাই পৰাই ল'বৰ কাৰণে বহুখিনি চেষ্টা কৰা হ'ল। কিন্তু প্ৰতিটো খোজতে যেতিয়া অসমত নিয়োজিত ৰাজ্যিক প্ৰভাৰী ৰাজেশ শৰ্মা আৰু ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক তথা প্ৰাক্তন অসমৰ সভাপতি ডাক্তৰ ভৱেন চৌধুৰী ডাঙৰীয়াই প্ৰতিটো খোজত দলটোক পিছলৈ টানি থাকে। আৰু নিৰ্বাচন আহিলেতো কথাই নাই, নিৰ্বাচন আহিলে তেওঁলোকে নিৰ্বাচনলৈ বিধি পথালি দিয়ে। আগতে কৈ থাকে যে আমি নিৰ্বাচন খেলিম, কিন্তু নিৰ্বাচনৰ সময়ত তেওঁলোকে নিৰ্বাচন নেখেলা হৈ যায়। কি শক্তিৰ কাৰণে ভৱেন চৌধুৰী ৰাজেশ শৰ্মাৰ একনায়কত্ববাদেৰে সেই নিৰ্বাচন নেখেলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নখিনি প্ৰতিজন আপৰ কাৰ্যকৰ্তাৰ মনত আছে। আৰু তেওঁলোকে একনায়কত্ববাদ চলোৱাৰ কাৰণে প্ৰাক্তন ৰাজ্যিক সভানেত্ৰী জিন্তি গগৈ ডাঙৰীয়ানীক অন্যায়ভাৱে সভাপতিৰ আসনৰ পৰা অপসাৰণ কৰিছিলে। তাৰপিছতে ভৱেন সন্দিকৈ বোলা এজন আহিলে, তেখেতকো সভাপতি হ'বৰ কাৰণে তেওঁলোকে নিবিচাৰে, তেওঁলোকক আঁতৰাই পঠিয়ালে। তাৰপিছত ব্ৰজেন সন্দিকৈ ডাঙৰীয়া সভাপতি হ'ব বিচাৰিছিলে, ৰাইজে সকলোৱে বিচাৰিছিলে, কৰ্মীসকলে বিচাৰিছিলে, তেওঁকো বাধা দিলে, যাৰ ফলত দলৰ পৰা আজি শ কাৰ্যকৰ্তা ওলাই গ'ল। আজিৰ তাৰিখত দলত ৰাজ্যিক সভাপতি নাই, ৰাজ্যিক কমিটি নাই। কাইলৈ পৰহিলে 26 মাৰ্চ এপ্ৰিলত ইলেকশ্যন খেলিবলৈ আগবাঢ়িছে। তাৰ লগে লগে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যিখিনি ব্যৱস্থা অসমৰ ক্ষেত্ৰত থাকিব লাগিছিলে, যি মনোযোগ দিব লাগিছিল, সেই মনোযোগ দিয়া নাই। তেওঁ অকল গুজৰাট, পাঞ্জাৱ আৰু গোৱা, এই 3খন ষ্টেটলৈ গৈ থাকে। অসমত কোনো গুৰুত্ব নাই। অসমৰ ৰাজেশ শৰ্মা বুলি এজন মহা ধুৰন্ধৰ মানুহক ইয়াত ৰাখিছে, যি নেকি এটা শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰি আহিছে সদায়। এটা শক্তিয়ে যিটো ক'ব সেইটোৱে কৰিব তেওঁ। গতিকে ইয়াত গণতন্ত্ৰ নাই। আম আদমি পাৰ্টীৰ যি দিল্লীৰ যি ইনভলভমেণ্ট ইয়াত থাকিব লাগে, সেই ইনভলভমেণ্ট নাই। আৰু এটা অভিযোগ আমাৰ অসমৰ কাৰ্যকৰ্তাসকলে কৰিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ শোকাবহ মৃত্যুৰ পিছত অৰবিন্দ কেজৰিৱাল ডাঙৰ অসমলৈ আমন্ত্ৰণ কৰিছিলে আমাৰ কাৰ্যকৰ্তাসকলে। প্ৰতিজন কাৰ্যকৰ্তাই বিচাৰিছিলে, কিয়নো জুবিন গাৰ্গ ডাঙৰীয়াই ৰাজহুৱা মঞ্চত কৈ গৈছিলে যে অসমত আম আদমি পাৰ্টী চৰকাৰ লাগে। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰক প্ৰশংসা কৰি গৈছিলে। তাৰপিছতো কেজৰিৱালে গুৰুত্ব নিদিলে, কোনো এজন প্ৰতিনিধিও তেওঁ নপঠালে। গতিকে ইয়াৰ ফলশ্ৰুতিত আজি কাৰ্যকৰ্তাসকলৰ ভবামতে দলটো আগবঢ়াব পৰা নাই। সেইকাৰণে মই দলৰ পৰা আঁতৰি আহিছোঁ। আৰু কিমান আঁতৰিছে? আৰু বহু আঁতৰিব। দল আজি তেওঁ অস্তিত্বহীন হৈ আছে। আজি বহুজন বহি দিবলগীয়া হৈছে কাম কৰা মানুহ। এইটো কাৰণে এই ব্যৱস্থাটো তেওঁলোকে মেইনটেইন নকৰাৰ কাৰণে দলৰ যিটো ব্যৱস্থা থাকিব লাগে, ষ্টেট কমিটি থাকিব লাগে, এজন স্থায়ী সভাপতি লাগে, কোৰ কমিটি লাগে, ইলেকশ্যন মেনেজমেণ্ট কমিটি লাগে, একোৱেই নাই। তেওঁলোক দুজনেই বোলে ইলেকশ্যন চলাব, ভৱেন চৌধুৰী আৰু ৰাজেশ শৰ্মাই। এইটো কেনেকুৱা কথা? গণতন্ত্ৰ ক'ত আছে ইয়াত? ক'ত আছে? কোনটো দলত এইটো ছিষ্টেম আছে? গতিকে সেইকাৰণে মই আজিৰ তাৰিখত অনুভৱ কৰিছোঁ, আম আদমি পাৰ্টী দেশততো নাই, অসমতো নাই গুৰুত্ব, দেশতো ভৱিষ্যতৰ গুৰুত্ব নাই। কৰিব নোৱাৰে, কাৰণ কেনেকৈ কৰিব? অৰবিন্দ কেজৰিৱালে আজি কি কৰিব লাগিছিল? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।